পুরস্কার হিসেবে প্রথম পুরস্কার হিসেবে আছে আমার বাজাজ পালসার 125 এখন, দ্বিতীয় পুরস্কার আছে বাজাজ প্লেটিনা এখন, আৰু তৃতীয় পুরস্কার হিসেবে আছে 5 স্টার ফ্রিজ এখন। অহাকালি আমার ফাইনাল খেল হ'ব, আৰু এই ফাইনেল খেলত যাৰ ভাগ্য আছে, কাৰ বা কপাল ফুলিব, সিয়ে এই প্ৰাইজখন লৈ যাব পাৰিব। দাদা আপোনালোকৰ দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত নাও খেল অনুষ্ঠিত কৰিছে, আজি আপোনালোকৰ প্ৰথমটো দিন আছিল, কি ক'ব? আমি এই প্ৰথম দিনত ক'ব বিচাৰিছোঁ, আজি যি আমাৰ এই নাও খেল প্ৰতিযোগিতাত যি হাজাৰ হাজাৰ মানুহৰ সমাৱেশ ঘটিলে, আমাৰ এই চিৰাজুদ্দিন মেমৰিয়েল ক্লাবৰ তৰফৰ পৰা প্ৰতি বছৰে যি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি যি খেল পাতোঁ, এইবাৰো আমি সেই খেলখন পাতিছোঁ। আমাৰ এই খেলখন আমাৰ পূৰ্বপুৰুষসকলে আগৰ পৰাই পাতি আহিছিল, আৰু তেখেতসকলৰ এই যিবিলাক ঐতিহ্য, তেখেতসকলৰ খেল আমি ধৰি ৰখাৰ কাৰণে আমাৰ নৱপ্ৰজন্মৰ যুৱকসকলেও আমি এইটো পাতি থাকোঁ বছৰ বছৰ। আমাৰ ইয়াতে 10খন নাও জইন কৰিছে। 10খন কামৰূপ আৰু বৰপেটাৰ পৰা আহিছে, আৰু গোৱালপাৰাৰ পৰা আহিছে। ইমান বৃহৎ সংখ্যক মানুহ হৈছে, জনসমাগম, নিৰাপত্তাটো আপোনালোকে কি ধৰণে মেনেজ কৰিছে? ইমান মানুহৰ নিৰাপত্তা আমাৰ লোকেলি যিটো আমাৰ এই থানা আছে, তাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা তাৰ চিকিউৰিটিবিলাক আনি, আৰু আমাৰ গাঁওৰক্ষী বাহিনী আছে, আৰু আমাৰ এই ক্লাবৰ 100জন সদস্য আছে, সেইসকলেও এই খেলখন যাতে সুস্থভাৱে পৰিচালনা হয় তাৰ কাৰণে কটকটীয়াভাৱে ব্যৱস্থা কৰা হৈছে। আজি আপোনালোকে নাও খেল অনুষ্ঠিত কৰিছে, কি ক'ব? এইটো আমাৰ পৰম্পৰা। আমি শুনা পাইছোঁ যে স্বাধীনতাৰ আগৰ পৰাই আমাৰ এইখন নিৰালা গাঁৱত নাও খেল চলি আহিছে, আৰু সেইটো পৰম্পৰা আমি আমাৰ প্ৰজন্মই বৰ্তমানলৈকে আমি ধৰি ৰাখিছোঁ। আৰু সেই ধৰি ৰাখি আমাৰ চিৰাজুদ্দিন মেমৰিয়েল ক্লাবৰ উদ্যোগত এইবেলিও আমি দুদিনীয়া কাৰ্যসূচী, বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিশাল নাও খেলৰ আয়োজন কৰিছোঁ। তাৰে আজি প্ৰথম দিন, আৰু প্ৰথম দিনত 10খন নাও আহি পেলাই আমাৰ খেলখনত যোগদান কৰিছিলে, আৰু হাজাৰ হাজাৰ জনগণৰ উপস্থিতিত আজিৰ দিনটোত আমি সুকলমে খেলখন সমাপ্ত কৰিলোঁ। নাও কিমানখন জইন কৰিছে? আমাৰ খেলখনত 10খন নাও জইন কৰিছে। কালি আপোনালোকৰ অন্তিম দিন? কালি আমাৰ অন্তিম দিন। কালি ৰাতিপুৱা 10 বজাৰ পৰা আকৌ খেলখন অনুষ্ঠিত কৰিম। ৰাইজৰ সহায় সহযোগ কেনেধৰণে? ৰাইজে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। ইমান প্ৰখৰ ৰ'দৰ মাজতে ৰাইজে যে ইমান সহায় সহযোগিতা আগবঢ়াব আমি কেতিয়াও ভবা নাছিলোঁ। আপোনালোকৰ মাধ্যমে আজি যিসকল নাও খেল প্ৰেমিক আমাৰ খেলখনত সহায় সহযোগিতা আগবঢ়ালে, আপোনালোকৰ জৰিয়তে সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিৰাপত্তা দিশটো আমাৰ কমচে কম 100জন ভলেণ্টিয়াৰ আমি লগাই থৈছোঁ ফিল্ডত। আমাৰ কাছুমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোটেই ষ্টাফটো আহি গোটেই দিনটো লাগি আছে, বৰ্তমানলৈকেও লাগি আছে। আৰু আমাৰ লোকেল খোলাবান্ধা গাঁও পঞ্চায়তৰ, আমাৰ নিৰলা গাঁৱৰ অন্তৰ্গত ওচৰ পাজৰে থকা VDBৰ প্ৰত্যেকজন সম্পাদক সভাপতিয়ে আমাক পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে।